কলিকতাৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি সমীৰণে কেইদিনমানৰ আগতে চাকৰিত জইন কৰিছে। সি তাৰে গাৰ্ডেন ৰিচ ৱৰ্কশ্বপত ট্ৰেইনিং লৈ আছিল। তাত জাহাজ নিৰ্মাণৰ পৰা আদি কৰি জাহাজ ৰক্ষণাবেক্ষণ দিয়ালৈকে সকলো সুবিধা আছে। দেশৰ জাহাজ নিৰ্মাণৰ প্ৰধান কাৰখানা সেইটো। সমীৰণ গুৱাহাটীৰ খাৰঘুলিৰ বাসিন্দা আছিল। কলিকতাত তাৰ এবছৰৰ ট্ৰেইনিং আছিল। কলিকতাত সি ধৰমতলাত ভাড়াঘৰ এটা লৈ আছিল। সমীৰণে ৱৰ্কশ্বপ যাবলৈ সদায় বাছ ধৰিব লগা হৈছিল। ভাড়াঘৰৰ পৰা মাত্ৰ 2 খোজমান গ'লেই বাছ ষ্টেণ্ড পাইছিলগৈ। ৰাতিপুৱা 8 বজাৰ লগে লগে বাছ ধৰিবই লাগিব। 9 বজাৰ পৰা ট্ৰেইনিং আৰম্ভ হৈছিল সদায়। তাৰ ভাড়াঘৰৰ অলপ আগৰ পৰা এজনী ছোৱালী আহে। সদায় 8 বজাত বাছখন ধৰে তাইও ধৰমতলা বাছ ষ্টেণ্ডত। আৰম্ভণিতে মই কোনো ইণ্টাৰেষ্ট হোৱা নাছিলোঁ সেই ছোৱালীজনীৰ বাবে, কিন্তু সদায় একেটা সময়তে একেখন বাছতে অহা যোৱা কৰি কৰি মই সেই ছোৱালীজনীৰ প্ৰতি বিশেষ এটা মোহত সোমাই পৰিছিলোঁ। আমি কেতিয়াও একো কথা পাতি পোৱা নাছিলোঁ, কিন্তু লুকাই চুৰকৈ তাই গম নোপোৱাকৈ তাইক চাই তাইৰ সুন্দৰতাত সাঁতুৰি নাদুৰি ফুৰিছিলোঁ। তাই একেবাৰে চফা বগা নাছিল। বিৰিয়া গজা দাঁতটোৰে তাইক দেখিবলৈ বৰ মৰম লাগিছিল। হাঁহিটোত বিশেষ এটা আকৰ্ষণ আছিল তাইৰ। লাৱনী দেহাৰ গঠন। মোৰ কিবা এটা ভাল লাগিব ধৰিছিল তাইক। কেতিয়াবা বাছত ভিৰ বেছি হোৱাৰ বাবে যদি ছিট নাপাইছিল, তেতিয়া ময়ে মোৰ ছিটটো এৰি দিছিলোঁ তাইক। তাইও মিচিকীয়া হাঁহি এটা মাৰি বহি পৰিছিল। এইদৰে 2-4 চকুৰ মিলনতেই সীমাবদ্ধ আছিলোঁ। তাইৰ লগত কথা পাতি চিনাকি হ'বলৈ বহুত ইচ্ছা আছিল, কিন্তু কিয় জানো তাইক দেখিলেই মুখৰ পৰা মোৰ একো কথা নোলোৱা হৈ থাকিছিল। তাইও মাথো মোলৈ চাইছিলহে এক মোহনীয় চাৱনিৰে। তাৰ বাহিৰে কোনো দিন এষাৰো মাত মাতি পোৱা নাছিলোঁ। এদিন হঠাতে বাছৰ হৰতাল লাগিল। ৰাতিপুৱা যেনে তেনে এখন বাছ পাইছিলোঁ দুয়ো, কিন্তু ঘৰলৈ ঘূৰি অহাৰ সময়ত এখনো বাছ বা অন্যান্য গাড়ী মটৰ একো পোৱা নাছিলোঁ। মই অফিচৰ পৰা অলপ দূৰ আহি বাছৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেনেতে মোৰ অফিচৰ এজন ছাৰৰ গাড়ী এখন আহিছিল। মোক দেখি ৰখাই দিলে। কোম্পানীৰ গাড়ী আছিল। ড্ৰাইভাৰে চলাই আহিছিল। ছাৰে মোক গাড়ীত বহিবলৈ ক'লে। মই ছাৰৰ কাষতেই পিছৰ ছিটত বহি পৰিলোঁ। গাড়ী নিজৰ গতিত গৈ আছিল। তেনেতে সদায় লগ পোৱা ছোৱালীজনী গাড়ীৰ বাবে অপেক্ষা কৰি বাছ ষ্টেণ্ডত ৰৈ থকা দেখিবলৈ পালোঁ। মই জানিছিলোঁ যে আজি তাই কোনো গাড়ী নাপায়। সেইবাবে মই ছাৰক ক'লোঁ, অকণমান গাড়ীখন ৰখাই দিবচোন। বাছ ষ্টেণ্ডটোৰ ওচৰত সৌ যে ছোৱালীজনী দেখিছে তাইকো লৈ যাম আমাৰ লগতেই, কাৰণ আজি তাই ক'ত গাড়ী পাব। ছাৰে মোৰ কথা শুনি মিচিকীয়া হাঁহি এটা মাৰি সুধিলে, কেছটো কি সমীৰণ? কিবা চক্কৰ চলি আছে নেকি? মোৰ লাজ লাগিছিল ছাৰৰ কথাত। মই লাহেকৈ ক'লোঁ, তেনেকুৱা একো কথা নাই ছাৰ। আমি সদায় একেলগে অফিচলৈ অহা যোৱা কৰোঁ আৰু সদায় লগ পাওঁতে চিনি পাওঁ ইজনে সিজনক। ছাৰে মোৰ কথা শুনি ড্ৰাইভাৰক গাড়ীখন ৰখাবলৈ কয়। মই ৰখাবলৈ ক'লোঁ হয় গাড়ীখন, কিন্তু তাই যদি নাযায় মই দেখোন বহুত লাজ পাম ছাৰৰ আগত। তথাপি মই মনত অলপ সাহস গোটাই তাইক মাত দিলোঁ। খিৰিকীৰে মূৰটো লাহেকৈ উলিয়াই, হেল্ল', শুনা, আজি গাড়ী নোপোৱা? তাই অবাক লাগি মোলৈয়ে চাই আছিল। মই ক'লোঁ, তোমাকে কৈছোঁ, আজি একো বাছ নোপোৱা আৰু বেলেগ গাড়ী যে পাবা আশা কম। আমাৰ গাড়ীতে বহাহি, ছাৰে ধৰমতলা বাছ ষ্টেণ্ডত আমাক ড্ৰপ কৰি দিব। প্ৰথমতে তাই অলপ সংকোচ কৰিছিল, কিন্তু অলপ সময় কিবা এটা চিন্তা কৰি চাই তাই ড্ৰাইভাৰৰ কাষৰ ছিটটোত আহি বহি ল'লেহি। মোলৈ চাই থেংক ইউ বুলি কৈ মিঠা এটা হাঁহি মাৰিলে। অলপ পাছতে আমি ধৰমতলা বাছ ষ্টেণ্ড পাওঁহি। মই আৰু সেই ছোৱালীজনীয়ে ছাৰক ধন্যবাদ দি বিদায় জনাই এখোজ দুখোজ কৰি ঘৰৰ ফালে আগবাঢ়োঁ। মই ভাবিছিলোঁ আজি তাই মোৰ লগত কথা পাতিব চাগে, কিন্তু মই ভবাৰ দৰে একো নহ'ল। দুয়ো নিজৰ নিজৰ ঘৰ গৈ পাওঁগৈ। সেইদিনা মোৰ মনটো বহুত বেয়া লাগিছিল। ইমান সহায় কৰিলোঁ তাইক অচিনাকি এখন চহৰত, অথচ তাই মোক পাত্তাই নিদিলে। পিছদিনা বাছ ষ্টেণ্ডত তাইক লগ পাওঁ। মই তাইক দেখাৰ লগে লগে ক'ব নোৱাৰাকৈ মুখৰ পৰা গুড মৰ্ণিং বুলি ওলাই যায়। তাই মিঠা এটা হাঁহি মাৰি মোলৈ চালে আৰু বাছৰ বাবে অপেক্ষা কৰিব ধৰিলে। এইদৰে কেইদিনমান গৈছিল। দুয়োকে চায়েই সন্তুষ্ট আছিলোঁ, কিন্তু দুদিন ধৰি তাই অহা নাছিল। মই বাছ ষ্টেণ্ডত লগ পোৱা নাছিলোঁ। মোৰ মনটো উগুল থুগুল লাগিব ধৰিলে। তাই কিয় অহা নাই এই ভাবি মনলৈ বেয়া বেয়া চিন্তাবোৰ আহি মোক আমনি কৰিব ধৰিলে। তাইৰ বাবে কিয় মোৰ মন ইমান ব্যাকুল হৈ পৰিছে মই নিজেই ভাবি পোৱা নাছিলোঁ। ভালদৰে মোৰ টোপনি অহা নাছিল, আনকি খাবও ভালদৰে পৰা নাছিলোঁ। অফিচতো একো কামতেই মোৰ মনটো বহাব পৰা নাছিলোঁ। মোৰ কি হৈছে মই নিজে জনা নাছিলোঁ। এজনী অচিনাকি ছোৱালীৰ বাবে মই ইমান ব্যাকুল কাহানিও হৈ পোৱা নাছিলোঁ। মানুহে কোৱা শুনো প্ৰেম হ'লে এনেকুৱা হয়ে। মোৰো বাৰু প্ৰেম হৈছে নেকি?
এইবোৰ ভাবি চিন্তি থাকোঁতে 3 নম্বৰ দিনা মই বাছ ষ্টেণ্ডত বাছৰ বাবে ৰৈ আছিলোঁ আৰু তাই আহিব বুলি তাই অহাৰ ফালে বাৰে বাৰে চাই আছিলোঁ। তেনেতে মোৰ মনৰ ব্যাকুলতা আঁতৰ কৰি তাই আহি মোৰ কাষতেই বাছৰ বাবে অপেক্ষা কৰি ৰয়হি। মোৰ যেন শৰীৰলৈ আত্মাটোহে সোমাই আহিছে। মই এক আচৰিত শান্তি অনুভৱ কৰিছিলোঁ। তাইক দেখাৰ লগে লগে সকলো পাহৰি গৈছিলোঁ। যোৱা 2 দিন ধৰি যে মই তাইৰ বাবে উজাগৰি নিশা কটাইছোঁ, কিমান অস্থিৰ হৈ আছোঁ, এই সকলো পাহৰি মই তাইক সুধিলোঁ, যোৱা 2 দিন ধৰি তুমি কিয় অহা নাছিলা? তোমাৰ গা বেয়া আছিল নেকি? তেনেতে বাছখন আহি গৈছিল আৰু আমি দুয়ো বাছত বহি পৰোঁ। সৌভাগ্যক্ৰমে সেইদিনা আমি দুয়োটা একেলগে চিটত বহিবলৈ পাওঁ। তাই ক'লে, এনেই অহা নাছিলোঁ, ঘৰত অলপ কাম আছিল। তোমাৰ নামটো সোধাই নাই নহয়, নামটো নোকোৱা? তাই ক'লে, অনামিকা মোৰ নাম। মই সমীৰণ। এইদৰে কিছু কথাৰ আদান প্ৰদান হৈছিল আমাৰ মাজত। প্ৰায় কেইসপ্তাহমানৰ পিছত এদিন অফিচৰ পৰা সোনকালে ছুটী লৈ ঘৰলৈ আহিছিলোঁ, কাৰণ বহুদিন একো বজাৰ সমাৰ কৰা নাছিলোঁ। মই অহা বাছখনতেই অনামিকাকো লগ পালোঁ। তাই মোক দেখাৰ লগে লগে মাত দি ক'লে, সমীৰণ, আজি দুপৰীয়া যে, ইমান সময়ততো আপুনি ডিউটিৰ পৰা নাহে, গা চা বেয়া নেকি? মই ক'লোঁ, নাই, মোৰ অলপ পাৰ্চনেল কাম আছে, সেইবাবে আজি সোনকালে ছুটী লৈ আহিছোঁ। কাৰণ বাকী 2 মাহ ট্ৰেইনিং ৰাঞ্চিৰ মেৰিন ইঞ্জিন প্লাণ্টত হ'ব। কোম্পানীৰ এটা ফেক্টৰী তাতো আছে আৰু ট্ৰেইনিঙৰ পাছত মোৰ পষ্টিং তাতেই হ'ব। হয়তো 2-4 দিনৰ পিছত যাব লাগিব তালৈ। তাই ক'লে, ঠিকে আছে, বৰ ভাল কথা, তোমাৰ ট্ৰেইনিং শেষ হ'বলৈ গৈ আছে। মোৰ অফিচটোতো মোৰ ট্ৰেন্সফাৰৰ কথা চলি আছে। পিছদিনা মোৰ ছুটী আছিল, তথাপি মই আনদিনা যোৱাৰ দৰেই বাছ ষ্টেণ্ডত গৈ ৰৈ আছিলোঁগৈ। উদ্দেশ্য আছিল এবাৰ অনামিকাক লগ পোৱাৰ, তাইক এবাৰ চোৱাৰ। কিন্তু আজি তাই অহা নাছিল। মই নিৰাশ মনে ঘৰলৈ উভতি আহোঁ। পিছদিনা মই অফিচলৈ যাম বুলি বাছ ষ্টেণ্ডত বাছৰ বাবে অপেক্ষা কৰি ৰৈ আছিলোঁ। তেনেতে তাই আহিল। মই মোৰ মনটোক কণ্ট্ৰল কৰি ৰাখিব নোৱাৰি তাইক সুধিলোঁ, কি হ'ল, কালি তুমি নাহিলা যে? অনামিকাই মোলৈ একেথৰে চাই আছিল আৰু ক'বলৈ ধৰিলে, কালি মোক চাবলৈ দৰাঘৰৰ মানুহ আহিছিল, সেইকাৰণে অহা নাছিলোঁ। মোৰ বুকুত যেন কোনোবাই গধুৰ শিল এচটাহে বহুৱাই দিছিল। তাইৰ কথা শুনি মোৰ মুখৰ মাত সৰিল। মোৰ যেন শৰীৰত শক্তি নোহোৱা হৈ গৈছিল। মুঠতে মোৰ কি হৈছিল তাইৰ কথা শুনি মই নিজেই বুজি পোৱা নাছিলোঁ। তাই মোক সুধিলে, কি হ'ল? মোৰ মুখৰ পৰা এষাৰো মাত ওলোৱা নাছিল। তেনেকুৱাতে বাছ আহিছিল। তাই মোৰ কাষৰ চিটটোতে বহিছিল। নামি যাওঁতে মোক কৈ গ'ল, আবেলি 4 বজাত বাছখনত মই আহিম। তাই মোক যেন কিবা এটা ইংগিত দিছিল। মই অকণমান আশাৰ ৰেঙনি দেখা পাইছিলোঁ। তাইতো আনদিনা মোক সেইদৰে নকয়। কোৱাৰ দৰেই তাই 4 বজাৰ বাছখনত আহিছিল। বাছৰ পৰা নামি দুয়ো কফি শ্বপ এখনত সোমাওঁ। হয়তো তাইও বিচাৰিছিল মোৰ সান্নিধ্য। দুয়োটাই কফি খাই আছিলোঁ, কথা পতা নাছিলোঁ। মাজে মাজে তাই মোলৈ চাইছিল আৰু মই তাইলৈ চাইছিলোঁ। চকুৱে চকুৱে পৰিছিলোঁ কেইবাবাৰো। অৱশেষত ময়ে মৌনতা ভংগ কৰি তাইক সুধিলোঁ, অনামিকা, কালি তোমাক চাবলৈ যে মানুহ আহিছিল, বিয়া ঠিক হ'ল নেকি? নাই সমীৰণ, সেইটো ল'ৰা নহয়, মোৰ দেউতাতকৈ অলপহে সৰু হ'ব। গোচ খাই কেইবাবাৰো চাকৰি গৈছে। তাক মই দেখিয়েই চিনি পালোঁ। মা দেউতালৈ বাটেই নাচালোঁ, তাক ডাইৰেক্ট ৰিজেক্ট কৰিলোঁ। তাইৰ কথা শুনি মই শান্তিৰে নিশ্বাস লৈছিলোঁ। অজানিতেই হাঁহি বিৰিঙি উঠিছিল মোৰ মুখত। মই তাইক মোৰ মনৰ কথাটো কৈ দিয়াটোকেই উচিত বুলি ভাবিলোঁ। মই ক'লোঁ, অনামিকা, মোক বাৰু কেনেকুৱা লাগে তোমাৰ? যদি তুমি আপত্তি নকৰা, মই জীৱনৰ বাকী জীৱন যাত্ৰা তোমাৰ লগত একেলগে কৰিব বিচাৰোঁ। তাই মিচিকীয়া হাঁহি এটা মাৰি ক'লে, আপত্তিনো মই কেতিয়া কৰিলোঁ? আৰু আপত্তি থকা হ'লে তোমাৰ কাৰণে মই ৰাঞ্চিলৈ ট্ৰান্সফাৰ লওঁ নেকি? এই বুলি কৈ তাই মোৰ হাতত এটা লেফাফা দিয়ে। মই খুলি চাই জানিব পাৰিলোঁ তাইকো ৰাঞ্চিলৈয়ে বদলি কৰিছে। আনন্দতে মই তাইক সাৱটি ধৰোঁ। দুয়োটা পৰিয়ালৰে সন্মতিত খুব ধুমধামেৰে আমাৰ বিয়া হৈ যায়। বহুত সুখী এতিয়া আমি দুয়ো। বন্ধু বান্ধৱীসকল, প্ৰেম ঈশ্বৰৰ দান, স্বৰ্গীয় অনুভূতি। ঈশ্বৰৰ বিশেষ আশীৰ্বাদতহে প্ৰেম লভ্যমান হয়। সকলোৰে ভাগ্যত প্ৰেম নাথাকে। গতিকে ঈশ্বৰে দিয়া ইমান সুন্দৰ এটা অনুভূতিক আমি সন্মান দি বিশ্বাসৰ মাজেদি আগুৱাই যাব লাগে। বন্ধু বান্ধৱীসকল, কাহিনীটোখিনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।